মই জীয়াই থকাৰ পিছতো মোৰ মানুহজনে কেনেকৈ বেলেগ এগৰাকী ছোৱালীৰ লগত সম্পৰ্ক কৰিব পাৰিলে সেই কথাটোহে মই একো ভাবি পোৱা নাই। যদি মোৰ মানুহজনে যদি বেলেগৰ হৈ যায় তেতিয়াহ'লে এই পৃথিৱীত জীয়াই থকাৰ মোৰ কোনো মূল্য নাই, মৰি যোৱাই ভাল। কুমৰুক চুদুং আপোনাম আচলতে এই ভিডিঅ'টো বনোৱাটো ভাল হ'বনে নহয় মই নাজানো, কিন্তু ভাবিলোঁ মই আপোনালোকৰ আগতো কথাটো শ্বেয়াৰ কৰোঁ। কালি এই খবৰটো পোৱাৰ পৰা মোৰ মনটো অকল সেই কথাবোৰে আচলতে মনত পৰি আছে, বহুত বেছি মনটো বেয়া লাগি আছে। আচলতে বিয়া হোৱাৰ পিছত পুৰুষে হওক বা মহিলাই হওক বেলেগ এজন মানুহক বা বেলেগ এগৰাকী মানুহক চোৱাটোৱে ভুল, পাপ হয়। কালি অৰুণাচলৰ পৰা বাইগৰাকীয়ে মোক ফোন কৰিছিলে, তাৰ মানুহজন ডিব্ৰুগড়ত কামৰ সূত্ৰে 2-3 মাহৰ কাৰণে ইয়াতে গৈছিলে আৰু ইয়াত থকাৰ কেইদিনমানৰ পিছত বেলেগ এগৰাকী ছোৱালীৰ লগত সম্পৰ্ক গঢ়ি তুলিছে। তো সেই বাগৰাকীয়ে মোক কালি কান্দি কান্দি ফোন কৰিছে, তাৰ কথাবোৰ শুনি মোৰ এতিয়াও মনটো বহুত বেছি বেয়া লাগিছে, বেয়া লাগি আছে। এই বাগৰাকীৰ সৰু সৰু বাচ্চা দুটা আছে, অৰুণাচলৰ হয়, আৰু তাৰ যিটো মানুহজন এতিয়া বেলেগ এগৰাকী ছোৱালীৰ লগত সম্পৰ্ক কৰিছে সেইটো আচলতে ছোৱালী নহয়, বোৱাৰী হয়। তাৰো হাজবেণ্ড আছে, হাজবেণ্ডজন হয়তো ইয়াত নাথাকে, তাৰো ল'ৰা ছোৱালী আছে। তো তেনেকুৱা এজন মাইকী মানুহে নিজৰ হাজবেণ্ড থকা, ল'ৰা ছোৱালী থকাৰ পিছতো বেলেগ এজন মানুহৰ লগত কেনেকৈ সম্পৰ্ক কৰিব পাৰে। এটা ধুনীয়া সংসাৰ আছিলে সেই বাগৰাকীৰ, তাইৰ কোৱা কথাবোৰ শুনি মই অনুভৱ কৰিব পাৰিছোঁ তাৰ এটা ধুনীয়া সংসাৰ আছিলে, বহুত সুখেৰে দিন পাৰ কৰিছিলে। কিন্তু ইয়াত কামৰ সূত্ৰে যোৱাৰ পিছতে তাৰ জীৱনটো একদম খেলি মেলি হৈ গৈ আছে। সেইটো কাৰণে মোৰ পৰা সহায় বিচাৰিছে, মানুহজন যিহেতু ডিব্ৰুগড়তে ইয়াত ক'ৰবাত সোমাই আছে মানুহজনীৰ লগত, মোৰ পৰা সহায় বিচাৰিছে। মোক কৈছে তাহাঁতৰ মুখখন ৰাজহুৱা কৰিব লাগে, দেখাব লাগে, ছ'চিয়েল মিডিয়াত দিব লাগে, যাতে সকলোৱে চিনি পায়, তাহাঁতৰ কাহিনীটো ক'ব লাগে। তো মানুহজনক বহুতবাৰ বুজালে আৰু এতিয়া বুজাই বুজাই মানুহজনীৰ ধৈৰ্য বোলা বস্তুটো নাইকিয়া আৰু। মানুহজনীলৈ ফোন কৰে কেতিয়াবা এমাহমানৰ পিছত খবৰ লয়, তেতিয়া ভালকৈ কথা পাতে বুলি কৈছে আৰু ঘৰলৈ মাতিলে নাহে, মই জীয়াই আছোঁ অকল সেই খবৰটোৱে দিয়ে আৰু মোৰ মতে। আৰু মানুহজনী যদি কেতিয়াবা তাৰ মানুহজনলৈ কেতিয়াবা বাৰে বাৰে ফোন কৰিলে সিটো মানুহগৰাকী ফোন ৰিচিভ কৰে আৰু মানুহজনীৰ লগত কাজিয়া কৰে বুলি কৈছে। এতিয়া মানুহজনী সেইটো কাৰণে ন্যায় বিচাৰিছে, মই সেইটো কাৰণে কৈছোঁ পুলিচ কেছ দিবলৈ কৈছোঁ। আৰু মানুহজনীয়ে মোক তেওঁলোকৰ চেহেৰা দেখাব কৈছে, ভিডিঅ' বনাব কৈছে, সেইটো কৰাটো উচিত হ'বনে নহ'ব মই নাজানো, কিন্তু মানুহজনীৰ কথাবোৰ শুনি মোৰ বহুত বেছি বেয়া লাগিছে, মোৰ কিবা এটা সহায় কৰিব মন গৈছে। কিন্তু এটা কথা, কিছুমান মানুহক সহায় কৰিবলৈ গৈ মই নিজে বিপদত পৰোঁগৈ। কিছুমানে এনেকুৱা ধৰণৰ কিছুমান তেওঁলোকৰ লগত ঘটনা ঘটে, তেওঁলোকে নিজে সেই কথাটো মানুহক শ্বেয়াৰ কৰিব নোৱাৰে। কিছুমান এনেকুৱা হয় ন, মনৰ ভিতৰত কথাটো চলি থাকে, প্ৰকাশ কৰিব নোৱাৰে, বেলেগক খটুৱাই কাহিনীটো ক'ব দিয়ে, তেতিয়া তাহাঁতৰ মনটো ভাল লাগে, অলপ হ'লেও পাতল লাগে। তো তেনেকুৱা ধৰণৰ কিছুমান কাহিনী মোক ক'বলৈ দিলে আচলতে মই কাহিনী কোৱাটো আৰম্ভ কৰিছিলোঁ। কিন্তু কথাটো হ'ল কাহিনী কোৱাত মোৰ একো আপত্তি নাই, মোৰ প্ৰব্লেম নাই বা মোৰ মানুহজনৰো প্ৰব্লেম নাই। প্ৰব্লেমটো হ'ল মোৰ ঘৰৰ কিছুমান মানুহৰ বা কিছুমান মোৰ অনুৰাগীবিলাক। মই যদি কাৰোবাৰ কাহিনী এটা বনাওঁ তেতিয়া ভাবে কাহিনীটো মোৰ হয় বুলি। কেতিয়াবা মনটো ভাল লাগি থকাৰ পিছতো ইম'চনেল গান কেতিয়াবা শুনি ভাল লাগে ন, তেনেকুৱা ধৰণৰ যদি মই গান লগাই দিওঁ তেতিয়াও ভাবে মোৰ কিবা এটা প্ৰব্লেম হৈছে। তো ভাল ভাবি কিবা এটা কৰিবলৈ গ'লেও বিপদ, নকৰিলেও বিপদ। কি কৰিলে ভাল হয় আপোনালোকলৈ মই এইটো ভিডিঅ'টো এৰিলোঁ, আপোনালোকে মোক কমেণ্ট কৰি জনাব। আপোনালোকৰ কমেণ্টটো চাই কি কৰিব লাগে তাৰ পৰাই মই ডিচিশ্যন ল'ম। কিন্তু মোৰ মানুহজনীক সহায় কৰিব মন গৈছে, কি কৰিলে ভাল হয় প্লিজ আপোনালোকে মোক কমেণ্ট কৰি জনাব।